হেল্ল' গাইজ বাল্য বিবাহ কাক বোলে যিসকল ল'ৰা ছোৱালীয়ে কম বয়সত বিয়া পাতে মানে যিটো সময়ত পঢ়া শুনা কৰিব লাগে সেইটো সময়ত খেলা শুনা কৰিব লাগে সেইটো সময়ত তেওঁলোকে বিয়া কৰে তেওঁলোকৰ এজসমূহ হৈছে চৰকাৰে আমাৰ অসম চৰকাৰে বান্ধি দিছে ল'ৰাৰ বয়স মিনিমাম 22 বছৰ হ'ব লাগিব আৰু ছোৱালীৰ বয়স মিনিমাম 18 বা 19 বছৰৰ ভিতৰত হ'ব লাগিব তেখেতসকলেহে বিয়াৰ কাৰণে উপযোগী হ'ব কিন্তু আজিকালি কি হৈ আছে কম বয়সতে বিয়া পাতে 14 বছৰৰ ছোৱালী বয়স আৰু কিছুমান 18 বছৰৰ ল'ৰা একেলগে বিয়া পাতি লৈছে সেই কাৰণে অসম চৰকাৰে আমাৰ এই বাল্য বিবাহ এক্টটো নিৰ্ধাৰণ কৰিছে আপোনালোকে গম পালে এতিয়া বাল্য বিবাহ কাক বোলে চাই থাকক মই এই বাল্য বিবাহ কাক বোলে কোৱাৰ মেইন কাৰণটো কি হেল্ল' গাইজ ৱেলকাম টু সুখানন্দ ভ্লগ মোৰ এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালো আজি গাঁৱে গাঁৱে আকৌ বাল্য বিবাহৰ তদন্তকাৰীবোৰ সোমাইছিলে মই যেতে বৰ্তমান ঘৰত নাছিলো মই গম পোৱা ন আমাৰ ঘৰৰ মানুহবিলাকে কৈছে গাঁৱৰ মানুহবিলাকে যে বাল্য বিবাহৰ তদন্তকাৰী ঘৰলৈ আহিছিলে মই যেটো ঘৰ নথকাৰ কাৰণে তেওঁলোকৰ লগত লগ পোৱা নহল মই নহলে ফুল দেখুৱাই দিলো হয় তেওঁলোকে কি কৰিছিলে মই জনামতে তেওঁলোকে সকলোৰে পৰা সাইন লৈছে জুনে জুনে গাঁৱৰ মানুহ যাৰ বাল্য বিবাহ কৰিছে সাইন লৈছে আৰু তেখেতসকলৰ মাক বাপেকক হেনো ফটো উঠাইছে মই জনাত আপোনালোকে সাৱধান সবৰ ঘৰে ঘৰে গৈ আছে বাল্য বিবাহৰ তদন্তকাৰী আপোনালোকে সাৱধান হৈ থাকক আজিৰে পৰা কিমান সঁচা কিমান মিছা এয়া কথা কিন্তু নাজানো কিন্তু তিনিগৰাকী মহিলাই হেনো আহিছিলে কাগজ কলমে লৈ আৰু ডিঙুত এখন আইডি লৈ মই যেহেতু ঘৰত নাছিলো মই ইমানখিনি ভালকে গম নাপাও কিমান সঁচা কিমান মিছা মই নাজানো কিন্তু সকলোৱে গাঁৱৰ ৰাইজে কৈছে যে বাল্য বিবাহৰ তদন্ত কৰিবৰ কাৰণে গাঁৱত সোমাইছে আমাৰ গাঁওখনতো আহিছে আপোনালোকৰ গাঁওফালে আহিছে নে নাই মোক কমেন্টত জনাব আৰু যদি কোনোবা বাল্য বিবাহ এতিয়া কৰিম বুলি ভাবিছ সেইটো মাথাৰ পৰা ওলাই দিয়ক বাল্য বিবাহ কৰিম বুলি আৰু জীৱনত কেতিয়াও নহব আমাৰ আইনবোৰ বহুত কঠোৰ হৈ গৈছে আপোনালোকে সম্ভালি যাওক ঠিক আছে আজিলৈ বাই বাই ইমানতে ৰাখো যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনে লাইক কৰি দিব সাবস্ক্ৰাইব কৰি দিব আৰু যিমান পাৰে ভিডিঅ'টো শেয়াৰ কৰি দিব যাতে সকলো ৰাইজে গম পায় যে আকৌ বাল্য বিবাহৰ তদন্ত চলি আছে বাই